এষাৰ কথা আছে, চিৰচেনেহী মোৰ ভাষা জননী। ৭১তম অসম সাহিত্য সভাৰ অধিৱেশন বজালী ডিষ্ট্ৰিক্টৰ পাঠশালাত হ'ব গৈ আছে আৰু গৈ আছোঁ তালৈকে। এইটোৱে হৈছে মেইন গেট আৰু একদম ধুনীয়াৰ মানুহ আহি আছে। ইফালে মানুহ পূৰা মানুহ আৰম্ভ হৈ গৈছে। আৰু মই এতিয়া মেইন তোৰণটো পাৰ হৈ আহিলোঁ। এতিয়া ভিতৰৰ ফালে সোমাই গৈ আছোঁ। মানে আৰম্ভ নহওঁতে মানুহ পূৰা ভৰ্তি আছে আৰু গৈ আছোঁ আপোনালোকৰ ভিতৰৰ দৃশ্যবিলাক দেখুৱাই আছোঁ বাৰু। অসম সাহিত্য সভাৰ অধিৱেশন ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰে মেইন পতাকা উত্তোলন কৰা জেগাখিনি দেখুৱাই আছোঁ আপোনালোকক। ইয়াতে পতাকা উত্তোলন হ'ব। মেইন মণ্ডপটো এইটোৱে, ইমান সুন্দৰকৈ সজাইছে। মেইন তোৰণটোৰ কাষতে আৰু কি ধুনীয়া দৃশ্য, একদম ম'হৰ যুঁজ, সেয়া ম'হৰ যুঁজ ধুনীয়া বনাই থৈ দিছে আৰু বৰ সুন্দৰ লাগিছে ম'হৰ যুঁজ। অসম সাহিত্য সভাৰ অধিৱেশন চলি থাকিলে আহিব পাৰোঁ নে নোৱাৰোঁ কোনো ঠিক নাই। সেইটো কাৰণে আৰম্ভ নহওঁতে এবাৰ আহি আপোনালোকক দেখুৱাব পাৰিলে অলপ মনটো ভাল লাগিব, কিয়নো অসম সাহিত্য সভা অসম মানে আমাৰ প্ৰাণেই হয়, অসমখনেই আমাৰ প্ৰাণ। তো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আৰু বহুত কিবা কিবি আছে চাবলগীয়া বস্তু, আপোনালোকক দেখুৱাইও আছোঁ। এইফালে আছে আপোনাৰ এয়া হৈছে স্বাস্থ্য বিভাগ। ইফালে জানুৱাৰী ৩১ তাৰিখৰ পৰা মানুহ ইয়াতে আপোনালোকে ভৰি দিবলৈ জেগা নাপাব, এনেকুৱা মানুহ হ'ব, আচৰিত মানুহ হ'ব। আৰু ইয়াত পতাকা উত্তোলন কৰাৰ কাষতে আছে বহুত ডাঙৰ মণ্ডপ, বহুত ডাঙৰ এৰিয়া। এইফালৰ পৰা সিফালে মানে যাওঁতে এপাক ঘূৰোঁতে মানে বহুত টাইম লাগি যাব। এইবোৰ গৈ আছোঁ, আজি চেষ্টা কৰিম পূৰা দেখুৱাবৰ কাৰণে আপোনালোকক। আৰু লগতে আমাৰ দাদাসকলে একদম দিনে ৰাতিয়ে বহুত কষ্ট কৰি এই অসম সাহিত্য সভাৰ মানে পূৰা লাগি আছে পূৰা। আৰু লাইটৰ পোহৰটোত মানে ভালকৈ দেখা নাপায়। বন্ধুকেইজনেও বহুত কষ্ট কৰে। এয়া এই ৰাতিখন এই পোষ্টৰ ওপৰত উঠি লাইট লগাই আছে, বক্স লগাই আছে। এটা সুন্দৰ পাৰ্কত আহি গ'লোঁ। আজি পানীত ছিষ্টেম হ'ব, কি ধুনীয়া এখন নাও, মজা, ইমান সুন্দৰ লাগি গৈছে মানে আচৰিত। আৰু এতিয়া আহি এটা জেগা পালোঁ আৰু জেগাটো হৈছে ইমান সুন্দৰকৈ গেট বনাইছে, মানে চব বাঁহৰে বনাইছে, বাঁহ আৰু ডলা। এয়া চাওক ডলা আৰু এইবিলাক হৈছে বাঁহ আৰু এয়া হৈছে ডলা, বৰ সুন্দৰকৈ বনাইছে, মজা লাগিছে। এতিয়া এই গেটটোৰ তলেদিয়ে সোমাই গ'লোঁ আৰু আপোনালোকে সাহিত্য সভাৰ গোটেই মেলা চেলা কিমান আছে, মেলা আৰু বহুত কিবাকিবি প্ৰদৰ্শনী কিবাকিবি চাই আহি যেতিয়া ভাগৰ লাগিব, ভাগৰ লাগিলে আপোনালোকে তৎক্ষণাত এইটো চাইডে আহি যাব। এই য'ত বাঁহৰ গেট আছে তাৰ ভিতৰেদি সোমাই আহিলে আপোনালোকে ইয়াতে মানে বহুত কিবাকিবি পাব আৰু খাবৰ কাৰণে, মানে ফাষ্টফুডৰ আইটেমৰ দোকান আৰু এইবিলাক চব ফাষ্টফুডৰ দোকান। এইটো চাইডে আহি যাব আপোনালোকে সকলোৱে। আৰু ইফালে বহুত আছে, এইফালে আৰু ইফালে আছে চব দোকান, ফাষ্টফুড নহয় আৰু ইফালে বস্তু বাহানি কিবাকিবি কিনিব পৰা দোকান আছে ইফালে। আৰু এইটো চাইডে আছে মিঠাইৰ দোকান। এয়া আৰু আৰম্ভ নহওঁতে কিমান মানুহ, আৰু আৰম্ভ হ'বলৈ বাকী আছেই। আৰু কিবা আজি ভিডিঅ' মানে শেষে নহ'ব আৰু মোৰ আজি। ইফালে চাওক, এয়া চাংঘৰ ইমান সুন্দৰকৈ বনাইছে। মানে চব চাংঘৰ আৰু ডাঙৰ এটা একদম প্ৰগ্ৰেম হ'ব, বহুত ডাঙৰ। আৰু এয়া পূৰা ৰেডি কৰি আছে, এতিয়া আৰম্ভ হ'ব আৰু ৩১ তাৰিখৰ পৰাই। এইফালে আছে পূৰা গাঁৱৰ নিচিনা পৰিৱেশ, এয়া চব জুপুৰি ঘৰ। এইফালে আছে চক্ৰবিহু, এইটোৱে হৈছে চক্ৰবিহু। এয়া ঘূৰাকৈ ঘূৰি আছে মানুহ, এই এনেকৈ ঘূৰি গৈ ৰাস্তা নোপোৱা হৈ যায়, আকৌ উল্টাই ঘূৰি আহে। এই মানুহ চব একলগ জমা হৈ গ'লে এয়া যোৱা ৰাস্তাইদি আকৌ উভতি আহিছে, যিটো ৰাস্তাই সোমাইছিল সেইটো ৰাস্তাই দি আকৌ উভতি আহিব ধৰিছে। আৰু একবাৰ সোমোৱাৰ পিছতে ওলোৱা ৰাস্তা বিচাৰি পোৱা নাই। আৰু এইটোৰ নামেই হৈছে চক্ৰবিহু। আৰু এয়া চাওকচোন, এয়া ঘূৰা জেগাতে ঘূৰি আছে। চক্ৰবিহু চোৱা হৈ গ'ল মোৰ, আৰু আপোনালোকে চাব বাৰু, মোৰহে হৈছে অকলে চোৱা। ঘৰটোৰ লগত কিন্তু বৰ সুন্দৰকৈ সজাইছে দেই আপোনালোকক।
ইয়াত লিখা আছে বজালী হাট। সুন্দৰ নাজাৰা, সুন্দৰ দৃশ্য। সেইটো গেট বনাইছে, বহুত ডাঙৰ গেট। গৈ আছোঁ বিজ্ঞান মেলা। আজি ঘূৰি ঘূৰি ভৰি বিষ উঠি গৈছে, উপায় নাই। গৈ আছোঁ, দেখুৱাই আছোঁ আপোনালোকক। একদম গাত পূৰা জোচ আহি গৈছে মোৰ আজি। আৰম্ভ কৰিহে আছে, বস্তুবিলাক চব যা যোগাৰ কৰি আছে, ঠিক কৰি আছে। এনেকুৱাতে আহি গ'লোঁ, পিছত আহিব পাৰোঁ নে নোৱাৰোঁ কোনো ঠিক নাই। বিজ্ঞান মেলালৈ সোমাব পাৰি নে নোৱাৰি সেইটো চাই যাওঁ এবাৰ। এই অনুষ্ঠান চলি থকা টাইমটোত একবাৰ আহিবলৈ কাৰণে বহুত চেষ্টা কৰিম, মানে বহুত চেষ্টা কৰিম আৰু। ভালে আছে বিজ্ঞান মেলা। আজিলৈ মোৰ কাৰণে বিজ্ঞান মেলা চোৱা হৈ গ'ল। ইয়াতে মানে পৃথিৱীখন কেনেকৈ চলি আছে সকলোবোৰ ইয়াতে এই বিজ্ঞান মেলাতে গোটেই দেখুৱাবলৈ চেষ্টা কৰিব সকলো। আৰু সাহিত্য সভাত আহিলে প্ৰদৰ্শনী নোচোৱাকৈতো থাকিব নোৱাৰি। এতিয়া গৈ আছোঁ প্ৰদৰ্শনীলৈ। কি সুন্দৰ ঢুকি পাবনে নাপাব গম নাপাওঁ আৰু। এইটো কম ডাঙৰ জাপি, বাপৰে বাপ, কিমান ডাঙৰ জাপি চাওকচোন গাইজ। কিবা জাপি আৰু কোনোদিন দেখাই নাই, আজিয়ে দেখা পালোঁ প্ৰথম। এতিয়া গৈ আছোঁ, এখন বস্তু দেখুৱাই নাছিলোঁ, জন্মৰ পৰা দেখাই নাছিলোঁ। আজি এনেকুৱা গাড়ী এখন দেখা পালোঁ। গাড়ীখন চাম, ইমান পুৰণা গাড়ীখন। আৰু গাড়ীখন হৈছে এখন বহুত পুৰণা। গাড়ীৰ নম্বৰটো চাওক, গাড়ীখন বৰ সুন্দৰ গাড়ী দেখা পালোঁ। প্ৰদৰ্শনী মোৰ কাৰণে চোৱা হৈ গ'ল আৰু এতিয়া বেলেগ এটা জেগাত গৈ আছোঁ। অসম সাহিত্য সভাত আহিলে মানে গ্ৰন্থমেলাত যদি নাযাওঁ, গ্ৰন্থমেলাত নগ'লে মানে একদম বহুত আধৰুৱা হৈ থাকিব। আৰু এতিয়া গৈ আছোঁ গ্ৰন্থমেলা। দোকান খোলক নোখোলক গ্ৰন্থমেলাত সোমামেই। পাই গ'লোঁ গ্ৰন্থমেলা। দোকানবিলাক চব ৰেডি কৰি ৰাখিছে, এফালেও চব ৰেডি হৈ আছে। গ্ৰন্থমেলাৰ পৰা ওলাই আহিলোঁ, গ্ৰন্থমেলা চোৱা হৈ গ'ল। বাহিৰত আহি গ'লোঁ গ্ৰন্থমেলাৰ পৰা। মানে এনেকুৱা জেগাত আহি যাবলৈ ইচ্ছা নাযায়, নগ'লেও নহয়। তাত এষাৰ কথা আছে, চিৰচেনেহী মোৰ ভাষা জননী। মোৰ গুৱাহাটীলৈ যোৱাৰ সময়ো হৈ গ'ল। চাওক মোৰ পিছফালে ইমান সুন্দৰ, বহুত ডাঙৰ এৰিয়া। এইটো এৰিয়া কম ডাঙৰ নাই, এৰিয়া বহুত ডাঙৰ। আগতীয়াকৈ গ্ৰন্থমেলাত সোমাই বহুত সুন্দৰ লাগিল আৰু বহুত ভাল লাগিল। মনটো বহুত, মানে কি ক'ব গাইজ, বহুত ভাল লাগিল আৰু। আৰু এতিয়া গৈ আছোঁ গাড়ীৰ ওচৰলৈকে। গাড়ীখন থৈ আহিছিলোঁ বহুত দূৰত, মানে ৰাস্তাত আৰু মেইন ৰাস্তাত। হাই, কি খবৰ? কি নাম তোমাৰ? তোমাৰ নাম? নমস্কাৰ, মোৰ নাম অঞ্জিত সিং। আৰু মোৰ সৰু ফ্ৰেণ্ড দুজন লগ পাই গ'লোঁ। ইউটিউব চেনেলটোৰ নাম কি তোমাৰ? ডেইলি ড্ৰাইভ। এতিয়া গৈ আছোঁ আৰু গাড়ীলৈকে। বৰষুণো আহি পৰিছে, বতৰো অলপ ভাল নহয়। ইয়াৰ পৰা দৌৰিব লাগে নেকি ঠিক নাই আৰু। এতিয়া আহি পাই গ'লোঁ গাড়ীখনৰ ওচৰত। এইখনে মোৰ বাহনখন, আৰু গাড়ীখন ইয়াতে থৈ গৈছিলোঁ ধুনীয়াকৈ পাৰ্কিং কৰি। খুব সুন্দৰ লাগি গ'ল। সাহিত্য সভাখন আগতীয়াকৈ চাব পাই মানে বহুত ভাল লাগিল, আৰু আপোনালোকক দেখুৱাব পাইও বহুত ভাল লাগিল। আগতীয়াকৈ নহয়, দুদিনমান পিছতে হ'বগৈ চাগে ভিডিঅ' বনাওঁতে। যিসকল লোকে আহিব নোৱাৰে তেওঁলোকে মোৰ ড্ৰাইভ চেনেলৰ থ্ৰুৱেদি মোবাইলত চাৰ্চ কৰি চালেই হ'ল। ড্ৰাইভ চাৰ্চ কৰিলে আহিয়ে যাব পূৰা। আৰু অসম সাহিত্য সভাৰ অধিৱেশন ধুনীয়াকৈ চাব পাৰিব সভাখন। আৰু মিটিঙত থাকিব নোৱাৰিম, পতাকা উত্তোলনত থাকিব নোৱাৰিম, জানেই গাইজ মই গাড়ী চলোৱা মানুহ, আজি ইয়াত কালি তাত। যি কি নহওক ভাল লাগিল। ৰাতিলৈ যাত্ৰা আৰম্ভ কৰি দিওঁ আৰু ইয়াৰ পৰাই গাইজ। পাঠশালাৰ পৰা ঘূৰি আহি গুৱাহাটী পাই গ'লোঁ। ডেইলি ড্ৰাইভ আজিৰ ট্ৰিপটো ইমানতে সমাপ্ত কৰি দিলোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই। পাৰ্কত আহি গ'লোঁ। আজি পানী চানী দিয়া নাই, পানী কালি মানে দিব চাগে, কালি পৰহিৰ পৰা দিব চাগে আৰু।